আপুনি যদি এতিয়ালৈ অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড কৰা নাই বা কৰিব পৰা নাই তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ হ'ব আৰু বহুতৰে ফটো আপলোড হোৱা নাই, ইৰৰ দেখাই আছে। চ' সেই ইমেজ ইৰৰ দেখুৱাটো কেনেকৈ ছল্ভ কৰিব পাৰে এইটো যে আপোনালোকক এইটো ভিডিঅ'ত জনাম। লগতে ফটো আপলোড কৰা মহিলাসকলেও আৰু কি কাম কৰিব লাগিব আৰু লগতে গোটৰ মহিলাসকলে কিমান কপিকৈ ফটো আপলোড কৰিব লাগিব সকলো তথ্য এইটো ভিডিঅ'ত আপোনালোকক জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। আপোনালোকে গোটৰ মহিলালৈ এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিব, কাৰণ বহুতে সেইটো জানিব বিচাৰিছে বা বহুতে সেইটো জনা নাই কেনেকে কি কৰিব লাগিব। চ' বহুতে একপিকৈ ফটো আপলোড কৰি থৈ দিছে। চ' আপোনালোকে কিমান কপিকৈ ফটো আপলোড কৰিব লাগিব ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু এইটো ভিডিঅ'ত আপোনালোকে ফুললি কেনেকে আপলোড কৰিব পাৰি, ইমেজ ইৰৰ হ'লে আপোনালোকে কেনেকে কি ছল্ভ কৰিব পাৰিব আৰু লগতে কিমান কপিকৈ ফটো আপোনালোকে আপলোড কৰিব লাগিব এইটো যে আপোনালোকে এইটো ভিডিঅ'ত পাব। আপোনালোকে কোনো ধৰণৰ আৰু বেলেগ ভিডিঅ' চাব নালাগে, এইটো ভিডিঅ'তে আপোনালোকে গোটেই তথ্যসমূহ পাই যাব। চ' বেছি দেৰি নকৰি ভিডিঅ'ৰ ফালে আগবাঢ়ো। প্ৰথমতে আপোনালোকে গুগল প্লে ষ্টৰত যাব। ইয়াত গৈ আপোনালোকে চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন। ইয়াত লিখা আছে এনেকে আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে এইটো পেজটো অপেন হ'ব বা এপছটো অপেন হ'ব। ইয়াতে আপোনালোকে ইনষ্টল কৰিব। মই যিহেতু ইতিমধ্যে ইনষ্টল কৰি থৈছোঁ। চ' আপোনালোকে ইনষ্টল বুলি ইয়াত ওলাব। ইনষ্টল কৰি ল'ব ফাৰ্ষ্টতে আপোনালোকে, তাৰপিছতে অপেনত ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকৰ এপছটো অপেন হৈ আহিব আৰু তাৰপিছত এইটো পেজ অপেন হ'ব। তাৰপিছত আপোনালোকে তলত দিয়া আছে লগ ইন অপশ্যন। আপোনালোকে লগ ইন অপশ্যনটো ক্লিক কৰিব। এইটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ দিয়া আছে যে এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, আপোনাৰ ফোন নাম্বাৰটো দিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব। তাৰপাছতে ইয়াত দিয়া আছে গেট অ'টিপি। আপোনালোকে গেট অ'টিপিত ক্লিক কৰিব। ফোন নাম্বাৰটো ফাৰ্ষ্টতে দিব, তাৰপিছত গেট অ'টিপিত ক্লিক কৰিব। তেতিয়া আপোনাৰ ফোন নাম্বাৰত অ'টিপি এটা যাব। আপোনালোকে অ'টিপিটো ইয়াত ক্লিক কৰিব, বহাব। তাৰপিছতে কেপচা কোড দিয়া আছে, কেপচা কোডটো ইয়াত বহাব। তাৰপিছতে লগ ইনত ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো অপেন হৈ যাব। অপেন হোৱাৰ পাছতে আপোনালোকে আপোনালোকৰ ফটোসমূহ আপলোড কৰিব লাগিব। কিন্তু কেনেকে কি কৰিব লাগিব এতিয়া বহুত বাকী আছে। চ' মোৰটো মই বহাই লওঁ। আপোনালোকে ফাৰ্ষ্টতে আপোনালোকৰ ফোন নাম্বাৰ লগতে গেট অ'টিপিত ক্লিক কৰিব। তাৰপিছত অ'টিপিটো ইয়াত বহাব। তাৰপিছতে কেপচা কোডটো ইয়াত বহাই দিব আৰু লগতে তাৰপাছত লগ ইনটোত ক্লিক কৰিব দিব। মই মোৰটো বহাই লওঁ, তাৰপিছত আপোনালোকে আপোনালোকৰটো বহাই লওক। চ' মোৰ ইতিমধ্যে যিহেতু গোটেই অ'টিপিও আহিলে আৰু লগতে কেপচা কোডো বহালোঁ, লগতে ফোন নাম্বাৰটো দি দিলোঁ। তাৰপিছতে মই ইয়াত লগ ইন অপশ্যনটোত ক্লিক কৰিম। লগ ইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ডিটেইলছটো আহি যাব। আপোনাৰ প্ৰফাইলটো গোটেই আহি যাব। তাৰপাছতে আপোনালোকৰ গোটেই প্ৰচেছটো কৰিব পাৰিব। তাৰপিছত আপোনালোকে আপলোড ফটো ইয়াত দিয়া আছে, আপলোড ফটো আপোনালোকে ইয়াত ক্লিক কৰিব। চ' ইয়াত ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকে চিলেক্ট প্লেনটোত দিব। আপোনালোকৰ গছপুলিটো নামটো দিব, আপোনাৰ কি গছ হয়। আপোনালোকে আপোনালোকৰ গছপুলিৰ নামটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছতে আপোনালোকৰ ইয়াত দিয়া আছে অপেন কেমেৰা। আপোনালোকে অপেন কেমেৰা নামাৰিব, সেইটো কাৰণে আপোনালোকে আকৌ বেক কৰি গুচি আহিব। আপোনালোকে এনেকৈ বেক কৰি আহিব। তাৰপাছত আকৌ প্লে ষ্টৰত যাব। তাত গৈ আপোনালোকে চাৰ্চ কৰিব GPS মেপ কেমেৰা। GPS মেপ কেমেৰা এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। চ' এই কেমেৰাটো ডাউনলোড কৰিব। চ' মই যিহেতু ইতিমধ্যে ডাউনলোড কৰি থৈছোঁ। চ' আপোনালোকৰ ইয়াত ইনষ্টল দেখাব, তাৰমানে ইনষ্টল কৰি ল'ব ফাৰ্ষ্টতে। তাৰপিছতে অপেন কৰি ল'ব। অপেন কৰাৰ পাছতে আপোনালোকে গোটেইকেইটা এলাউ কৰিব। মই যিহেতু এলাউ কৰি থৈছোঁ গোটেইকেইটা। চ' আপোনালোকে ফাৰ্ষ্টতে এলাউ কৰি ল'ব। এলাউ নকৰিলে আপোনালোকে সেইটো কেপচাৰ কৰিব নোৱাৰিব। চ' সেইটো আপোনালোকে নেটটো অন কৰি মেলি কৰিব। তাৰপাছতে এনেকুৱা এটা অপেন হ'ব। আপোনালোকৰ এনেকে ওলাই আহিব। আপোনালোকৰ ইয়াত দিয়া আছে আপোনালোকৰ লোকেশ্যনটো। আপোনালোকৰ যদি আপোনালোকে লোকেশ্যনটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত দিয়া আছে টেমপ্লেট দিয়া আছে। আপোনালোকে টেমপ্লেটত গৈ ইয়াত এডিট কৰিব পাৰে আপোনালোকৰ লোকেশ্যনটো। আপোনালোকৰ গাঁওখনৰ নামটো যদি আপোনালোকৰ অহা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত চেঞ্জ কৰিব পাৰে। মোৰ যিহেতু আহিছে চ' মই ইয়াত চেঞ্জ নকৰোঁ। ইয়াত আপোনালোকে ভালদৰে ফটোকপি এনেকৈ ল'ব। তাৰপিছতে এই লোকেশ্যনটো নেটটো অন কৰাৰ পাছতহে এই যোনটো ডট দিয়া আছে সেইটো ওলাব। যদি নকৰে আপোনালোকে সেইটো ব্লেংক হৈ থাকিব। সেইকাৰণে আপোনালোকে নেটটো অন কৰি মেলি আপোনালোকে ভালদৰে ফটোকপি মাৰিব। গছ পুলিজোপা ভালদৰে ওলাকে লগতে আপোনালোকৰ মহিলাগৰাকী ভালদৰে, মানুহগৰাকী ভালদৰে ওলাব। তেতিয়াহে আপোনালোকৰ ফটোকপি ছাপোৰ্ট হ'ব। চ' সেইটো গ'ল। তাৰপিছত আকৌ বেক হৈ গুচি আহিব।
তাৰপাছতে আকৌ এপছটোলৈ আহিব। ফটো 5 কপি যিহেতু আপোনালোকে মাৰিব লাগিব, 5 কপিকৈ যিহেতু প্ৰত্যেক গৰাকী মহিলাই আপলোড কৰিব লাগিব, আত্মসহায়ক গোটৰ মহিলাই। চ' তাৰপিছতে এই পেজটোত আকৌ ঘূৰি আহিব। ইয়াত আপোনালোকে ফাৰ্ষ্টতে কোনজোপা গছৰ ফটোকপি আপলোড কৰিব বিচাৰে সেইটো চিলেক্ট কৰিব। তাৰপিছতে আপোনালোকে অপেন গেলেৰীত যিহেতু থাকিব, চ' গেলেৰীৰ পৰা আপোনালোকে ফটোকপি লৈ ল'ব। চ' মোৰ ফটোকপি মই লৈ লৈছোঁ। তাৰপিছতে এই ফটোকপি আপোনালোকে ভালদৰে ক্ৰপ কৰি ল'ব, আপোনাৰ গোটেই চেহেৰা বা আপোনাৰ ফেচটো ওলাকে, আৰু লগতে আপোনাৰ গছপুলিজোপা আৰু লগতে তলৰ লোকেশ্যনটো আপোনালোকে ভালদৰে ক্ৰপ কৰি ল'ব। তাৰপিছত ইয়াত দিয়া আছে ক্ৰপ অপশ্যনটো, ক্ৰপ অপশ্যনত ক্লিক কৰি আপোনালোকে আপলোড বাটনটোত ক্লিক কৰি দিব। ফটোকপি এনেকৈ ওলাব। তাৰপিছতে আপোনালোকে আপলোড হোৱাৰ পাছতে আপোনালোকৰ প্লেণ্ট ID যেনেদৰে আহিব এনেদৰে। চ' এই প্লেণ্ট IDটো আপোনালোকে স্ক্ৰীনশ্বট কৰি থ'ব পাৰে। তাৰপিছত আপোনালোকে গো টু ডেছবৰ্ডত যাব। তাৰপিছত আকৌ আপলোড ফটোজ দিয়া আছে, তাতে আপোনালোকে ক্লিক কৰি 5 কপিকৈ ফটোসমূহ আপলোড কৰি গৈ থাকিব, প্ৰথম প্ৰচেছটোৰ নিচিনাকৈ। তাৰপাছতে আপোনালোকক বহুতৰে সুধি আছিলে যে যোনটো কানেকশ্যন ইমেজ ইৰ'ৰ বহুতৰে দেখাই আছে, চ' সেইটো কেলে হৈছে। সেইটো আপোনালোকৰ যোনটো কানেকশ্যন, সেই কানেকশ্যনটো আপোনালোকৰ বেয়া হ'ব পাৰে, নেটৱৰ্কৰ কানেকশ্যনটো। নহ'লে আপোনালোকৰ এপছটো আপোনালোকে আনষ্টল কৰি ল'ব, আনষ্টল কৰি আকৌ ইনষ্টল কৰিব। তেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ অসুবিধা দেখা নিদিব। ইয়াত যিহেতু কানেকশ্যন বেয়া বুলি দেখাইছে, আপোনালোকে সেইটো ভাল এটা ইণ্টাৰনেট কানেকশ্যন থকা জেগাত আপোনালোকে কৰিব, নেটৱৰ্ক থকা জেগাতে ফটোসমূহ আপোনালোকে মাৰি লৈ যাব। তাৰপিছতে ভাল নেটৱৰ্ক থকা জেগাতে ফটোসমূহ আপোনালোকে আপলোড কৰিব। চ' এইকেইটা প্ৰব্লেম আছিলে। চ' আজিৰ ভিডিঅ'টো মানে এই আপডেট আপোনালোকক জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে যিমান পাৰে 15 আগষ্টৰ আগতে এপ্লাই কৰিবলৈ চাব, কাৰণ মাজতে আৰু এটা দিনহে বাকী আছে। চ' আপোনালোকে আজিয়ে গৈ আপলোড কৰক। আৰু বহুতে এজোপাকৈ সেই গছ পুলিসমূহ আপলোড কৰি আছে। আপোনালোকে 5 জোপাকৈ গোটৰ মহিলাসকলে আপলোড কৰিব লাগিব। আপোনালোকে এতিয়াই গৈ 5 জোপা আপোনালোকে বেলেগ বেলেগ লোকেশ্যনত ফটোসমূহ মাৰি আপোনালোকে আপলোড কৰক, নহ'লে আপোনালোকৰ পিছলৈ কেঞ্চেল হৈ যাব। চ' আজিৰ ভিডিঅ'টো ইমানেই। এই আপডেটসমূহ আপোনালোকক জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কেনেকৈ পালে কমেণ্ট কৰি জনাব, আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজিলৈ ইমানেই।